ঠাণ্ডা দিনত ফুলা ফুলটো আপোনালোকে বহুত দেখিছে, কিন্তু এইকেইটা বহুত বেছি স্পেচিয়েল হয়, যাৰ নামটো হৈছে কেলেঞ্চো বা কেলেংকৈ। ইণ্ডিয়াত আমি কেলেঞ্চো বুলি কওঁ, কিন্তু ইয়াৰ একচুৱেল প্ৰনাউন্সিয়েশ্যনটো হৈছে কেলেংকো। আৰু স্পেচিয়েল বুলি এইকাৰণে কোৱা হৈছে, প্ৰথম কাৰণটো হৈছে ই এবাৰ ফুলাৰ পিছত 3-4 মাহলৈকে এনেকেই কণ্টিনিউৱাছলি হেভি ফ্লাৱাৰিং কৰি থাকে আৰু নতুন নতুন কলি ওলাই থাকে। কোনোদিনে আপোনালোকে কোনো এডাল ষ্টেম খালীকৈ নেদেখে। আৰু নেক্সট দ্বিতীয় কাৰণটো হৈছে সাধাৰণতে ঠাণ্ডা দিনত ফুলা ফুলবিলাকক পুৰা ফুল ডে ছানলাইট লাগে, কিন্তু এই প্লেণ্টটোকো লাগে। যেতিয়ালৈকে ফুল নুফুলে তেতিয়ালৈকে ছানলাইটত আমি ৰাখিবই লাগিব। কিন্তু এবাৰ ফুল ফুলাৰ পিছত আপোনালোকে এই প্লেণ্টটো ইনডোৰত যিকোনো জেগাতে ৰাখিব পাৰে, এনেকেই ফুল ফুলি থাকিব। আৰু এই প্লেণ্টবিলাকৰ কথা আৰু জানিবৰ কাৰণে আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব লাগিব। তো নমস্কাৰ, মোৰ নাম ববি। স্বাগতম জনাইছোঁ সকলোকে এক্সোটিকা ডেফোডিললৈ। কেলেঞ্চো একচুৱেলি দুটা ভেৰাইটি আছে। এটা দেশী ভেৰাইটি, যাৰ ফুলৰ পেটেলবিলাক ছিংগল পেটেল হয়, আৰু আনটো হৈছে হাইব্ৰিড ভেৰাইটি। ইয়াৰ ফুলৰ পেটেলবিলাক ডাবল পেটেল, চাইজটো অলপ ডাঙৰ হয় দেশী ভেৰাইটিটোতকে। আৰু ইয়াৰ কালাৰ আপোনালোকে বহুত ভেৰাইটি পোৱা যায় আজিকালি। মোৰ ওচৰত আছে এয়া ডাৰ্ক পিংক, য়েল্লো কালাৰ, ৰেড কালাৰ, অৰেঞ্জ কালাৰ, আৰু এটা আছে লাইট পিংক কালাৰ। এই 5টা ভেৰাইটি মই এইবাৰ নাৰ্চাৰীৰ পৰা কিনিছোঁ। বেছি দিন হোৱা নাই, কিন্তু ফুলবিলাক আৰম্ভ হ'লেই ফুলিবৰ কাৰণে। সাধাৰণতে এতিয়ালৈকে আমাৰ দেশী ভেৰাইটিটোত এতিয়ালৈকে ফুলিবলৈ হোৱা নাই, সেইটো অলপ লেটকৈ ফুলে। কিন্তু এইবিলাক যিহেতু নাৰ্চাৰীত হয়, গ্ৰীণ হাউচৰ ভিতৰত একদম ডাৰ্ক কণ্ডিশ্যনত ৰাখে কাৰণে ফ্লাৱাৰিং তাহাঁতৰ একচুৱেলি ষ্টাৰ্ট হৈয়ে গ'ল। ইয়াৰ পটৰ চাইজটো একেবাৰে সৰু হয়, 6 ইঞ্চি লগে ডাঙৰত। আপোনালোকে নতুনকৈ যদি আপোনালোকে কাটিং কৰি কেলেঞ্চো লগাইছে, তেতিয়াহ'লে 6 ইঞ্চি পট ল'লে হৈ যায়। তাতকৈ বেছি ডাঙৰ পট আপোনালোকে ব্যৱহাৰ নকৰিলেও হয়, কাৰণ ইয়াৰ ৰুট ছিষ্টেমটো বহুত বেছি সৰু। সেইকাৰণে বেছি ডাঙৰ পট ল'ব নালাগে, সৰু পটতে খুব ধুনীয়াকৈ আপোনালোকে লগাব পাৰে, যদি আপোনালোকে নিজে কাটিং কৰি লগাইছে। আৰু নহ'লে আপোনালোকে যদি কিনি আনে, এনেকুৱা 6 ইঞ্চি পটতে বজাৰত উপলব্ধ হয়। এতিয়া ছানলাইটৰ কথা ক'বলৈ হ'লে, যেতিয়ালৈকে ফুলবিলাক নুফুলে তেতিয়ালৈকে ফুল ডে ফুল ছানলাইটত মিনিমাম 6-7 ঘণ্টা ৰ'দ পৰা জেগাত ৰাখিব লাগে, তেতিয়া খুব ধুনীয়াকৈ ফুলবিলাক ফুলিব। আৰু এবাৰ ফুলবিলাক ফুলাৰ পিছত ইনডোৰত আপোনালোকে প্লেণ্টবিলাক ৰাখিব পাৰিব, আৰু 3-4 মাহলৈকে এনেকৈ ধুনীয়াকৈ ফুলি থাকিব। আৰু এতিয়া ৱাটাৰিঙৰ কথালৈ আহিছোঁ। যিহেতু এই প্লেণ্টটো এটা ছেমি চাকুলেণ্ট প্লেণ্ট হয়, ইয়াক বহুত বেছি পানী নালাগে। পানী একেবাৰে চইলটো চেক কৰিহে পানী দিব লাগে। আৰু পাততে ইয়াৰ অলৰেডি পানী ষ্ট'ৰ হৈ থাকে। দেখিছে নহয়, পাতবিলাক কিমান মোটা ফ্লেচি হয়, পানী জমা হৈ থাকে। আৰু পানী যিমানেই দিব, আপোনাৰ পাতৰ এমাউণ্টটো বেছি হৈ গৈ থাকে, ফুলবিলাক কমি যায়। সেইকাৰণে যিমান পাৰে পানী এমাউণ্টটো অলপ কমটিকৈ দিব, তেতিয়া ফুল বেছিকৈ হ'ব। আৰু এতিয়া ফাৰ্টিলাইজাৰৰ কথা ক'বলৈ বিচাৰিছোঁ। যিসকলে কাটিং কৰি এই প্লেণ্টটো লগাইছে আৰু ফুল যদি এতিয়ালৈকে ফুলা নাই, মই হাইব্ৰিডৰ কথা কৈছোঁ দেই, যদি এতিয়ালৈকে ফুলা নাই তেতিয়ালৈকে আপোনালোকে লিকুইড মেনিউৰ দিব পাৰে। লিকুইড মেনিউৰৰ ভিতৰত NPK চলিউশ্যন দিব পাৰে। আৰু যদি অৰ্গেনিক মেনিউৰ দিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে গোবৰ সাৰো এনেকৈ লিকুইড হিচাপে দিব পাৰে। নহ'লে খলিহৈ পানীত তিয়াই 3 দিন ৰাখি আপোনালোকে 3 দিনৰ পিছত পানীৰ লগত মিক্স কৰি দিব পাৰে। নহ'লে চিউইড চলিউশ্যন সেইটোও দিব পাৰে। তিনিটাই ভাল। এইটো ফ্লাৱাৰিং পিৰিয়ডত পানীত মিলাই স্প্ৰে কৰিলে ফুলবিলাক সোনকালে ফুলে। আৰু আপোনালোকক মই আগতে কৈছোঁ যে এই প্লেণ্টবিলাক মই চব নাৰ্চাৰীৰ পৰা আনিছোঁ, কিন্তু আনাৰ লগে লগে চাইছোঁ যে মাটিৰ একদম কণ্ডিশ্যন ভাল নহয়। আৰু আপোনালোকেও মন কৰিব, যেতিয়াই আপোনালোকে নাৰ্চাৰীৰ পৰা, যিকোনো নাৰ্চাৰীৰ পৰা যেতিয়া কেলেঞ্চোটো আনিব, তেতিয়া চইলটো চেক কৰিব কেনেকুৱা ধৰণৰ চইলত আছে। কিছুমানে ইয়াতে ৰঙা মাটি ইউজ কৰে, কিছুমানে পূৰা কক'পিটতহে প্লেণ্টটো লগায়। তো সেইকাৰণে আপোনালোকে চইলটো চাই মেলিহে পানী দিব। পানী কিমান ৱাটাৰিং কিমান কৰিব, সেইটো চইলটোৰ ওপৰত নিৰ্ভৰ কৰে, কেনেকুৱা ধৰণৰ চইলত আপোনাৰ প্লেণ্টটো আছে। কক'পিট হ'লেতো বহুত কমটিয়ে পানী লাগে। আৰু ৰঙা মাটিত হ'লে, মাটিটো দেখিছেনে মোৰ এইটো পূৰা ৰঙা মাটি, একদম টান হৈ আছে একদম মাটিটো। আৰু এতিয়া যিহেতু ফ্লাৱাৰিং ছিজন, এতিয়াতো মই মাটিখিনি চেঞ্জ কৰিবই নোৱাৰোঁ।
এইখিনি পুৰা ফুলখিনি ফুলি শেষ হোৱাৰ পিছত তাৰমানে 2-3 মাহৰ পিছত মই মাটিটো চেঞ্জ কৰিব লাগিব। আৰু কালাঞ্চোৰ কাৰণে একদম ৱেল ড্ৰেইন চইল আমি ৰেডি কৰিব লাগে, য'ত 40% বালি থাকে, 30% গাৰ্ডেন চইল থাকে আৰু 30% ৱাৰ্মি কম্পোষ্ট লৈ এটা ভালকৈ ৱেল ড্ৰেইন চইল ৰেডি কৰিব লাগে। আৰু লগতে ফাংগিচাইডো ইউজ কৰিব লাগে। মই সাধাৰণতে চাৰ্ফ ইউজ কৰোঁ। আৰু ফাংগিচাইড মানে মেইনলি অভাৰ ৱাটাৰিঙৰ কাৰণে বহুত ফাংগাছ এটেক হয় এই প্লেণ্টটোত, সেইকাৰণে ফাংগিচাইড ব্যৱহাৰ কৰিবই লাগে। আৰু লগতে বন মিল যদি আছে, প্লেণ্টৰ গ্ৰ'থৰ কাৰণে বন মিল বহুতেই ভাল। আপোনালোকে পটিং মিক্সত বন মিল মিলাব পাৰে। আৰু এই গোটেইবিলাক মই এতিয়া 3-4 মাহৰ পিছতহে, যেতিয়া মোৰ ফুলবিলাক সম্পূৰ্ণকৈ ফুলি শেষ হৈ যাব, তাৰপিছতহে পটিং মিক্সটো মই চেঞ্জ কৰিম। আৰু প্ৰপাগেশ্যনো সেইটো সময়তে কৰিব লাগিব। সাধাৰণতে প্ৰপাগেশ্যন এপ্ৰিল মাহৰ শেষত কৰিলে বেছি ভাল। আৰু প্ৰপাগেশ্যন কৰা মেথডটো বহুত ইজি হয়। ষ্টেম কাটিং কৰি বা টিপ কাটিং কৰি প্ৰপাগেট কৰিব পাৰে। আৰু যিকোনো মিডিয়াম, মানে 3টা মিডিয়ামত আপোনালোকে কৰিব পাৰে। এটা হৈছে কোকোপিটত দিব পাৰে, নেক্সটটো আপোনালোকে বালিত দিও প্ৰপাগেট কৰিব পাৰে, নহ'লে পানীটো আপোনালোকে কৰিব পাৰে। 3টা মেথডেই ইজি হয়, যিটো আপোনালোকে এতিয়া গৰম দিন অহাৰ পিছতহে কৰিব পাৰিব। মানে এপ্ৰিল মাহত আপোনালোকে আৰম্ভ কৰিব পাৰিব প্ৰপাগেট কৰা। আৰু এতিয়া ফ্লাৱাৰিং পিৰিয়ডত আমি খালী প্লেণ্টটো অলপ কেয়াৰ ল'ব লাগিব। যিবিলাক ফুল শুকাই গৈছে, মানে স্পেন ফ্লাৱাৰবিলাক এৰাই দিব লাগে। আৰু শুকাই যোৱা পাতবিলাক এইবিলাক চব ভালকৈ আমি প্লেণ্টটোৰ পৰা গুচাই দিব লাগে, যাতে কোনো ধৰণৰ ফাংগাল এটেক একো নহয়। আৰু যিমানেই আপোনালোকে শুকান ফুলবিলাক এৰুৱাই দিব, তাৰ নতুন নতুন কলি আৰু ল'ব আৰু ফুলবিলাক এনেকৈ ফুলি থাকিব। আৰু যিসকলে এতিয়ালৈকে কালেঞ্চো প্লেণ্টটো কালেক্ট কৰা নাই, অতি সোনকালে কালেক্ট কৰি লওক, কাৰণ যিমান দেৰি হ'ব সিমানেই ফ্লাৱাৰিঙৰ টাইমটো কমি যাব। যিহেতু ফুল অকল মাৰ্চৰ শেষলৈকে ফুলি থাকে, সেইকাৰণে যিমান পাৰে আপোনালোকে সোনকালে প্লেণ্টটো কালেক্ট কৰক। তো ফ্ৰেণ্ডছ, আশা কৰোঁ আজি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। এণ্ড থেংক ইউ ফৰ ৱাচিং এক্সোটিকা ডেফোডিল।